Hello everyone, welcome to Shiksha2 YouTube channel. ইতিমধ্যে আপোনালোকৰ DLED পেটৰ ৰিজাল্টসমূহ আপোনালোকে পাইছে আৰু বৰ্তমান কাউন্সেলিঙৰ সিজন চলি আছে আৰু এই কাউন্সেলিং আপোনালোকৰ আগষ্ট মাহটো হৈ থাকিব আৰু চাগে আপোনালোকৰ ছেপ্টেম্বৰ মাজৰ ভাগৰ পৰা আপোনালোকৰ ক্লাছসমূহ ষ্টাৰ্ট হৈ যাব বা প্ৰথম সপ্তাহটোৰ ভিতৰতো আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। এতিয়া কথা হ'ল এতিয়া হৈ আছে আমাৰ থাৰ্ড ৰাউণ্ড কাউন্সেলিং আৰু এই থাৰ্ড ৰাউণ্ড যিটো কাউন্সেলিং হৈ আছে তাত কিমানৰ নাম আহিব পাৰে বা স্পট এডমিশ্যন কেতিয়া হ'ব আৰু কোনসকলে যাব স্পট এডমিশ্যনৰ বাবে তাৰ ওপৰত আজিৰ ভিডিঅ'টো লৈ অনা হৈছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া চাওক, এইখন যিখন লিষ্ট আছে সেইখন এতিয়ালৈকে বাৰু কমপ্লিট হৈ গৈছে। এতিয়া ইয়াত চাওক, ইয়াত দিয়া আছে ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 3 এণ্ড কাট অফ মাৰ্ক 18 তাৰিখ 8 2025। 18 তাৰিখ 8 2025 অৰ্থাৎ কাইলৈ আপোনালোকৰ থাৰ্ড ৰাউণ্ডৰ কাউন্সেলিঙৰ ৰিজাল্টসমূহ ওলাব। যদি আপোনালোকে চিলেক্ট হয় তাত চিলেক্টেড বুলি দেখাই দিব। তাৰপাছত আপোনালোকে 19 তাৰিখ 8 2025 তাৰিখে গৈ পেলাই আপোনালোকে এডমিশ্যনবিলাক লৈ ল'ব। তাৰপিছতে চাওক, থাৰ্ড ৰাউণ্ড কাউন্সেলিঙৰ পাছতো যদি চিট থাকি যায় তেতিয়াহ'লে 21 তাৰিখ 8 2025 তাৰিখে আপোনালোকৰ পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট ওলাই যাব। এই যিটো পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট এইটো কি হ'ব, তাতে থাৰ্ড ৰাউণ্ড কাউন্সেলিঙতো কিছুমানে যদি এডমিশ্যন নলয় তেতিয়াহ'লে সেই চিটবিলাক থাকি যাব আৰু সেই চিটখিনি আকৌ এটা ভেকেঞ্চি লিষ্ট হিচাপে প্ৰকাশ পাই যাব 21 তাৰিখে। বুজি পাইছে? আৰু 21 তাৰিখৰ পাছত ফ'ৰ্থ ৰাউণ্ড কাউন্সেলিং বা ফিফথ ৰাউণ্ড কাউন্সেলিং বুলি কোনো কাউন্সেলিং নহয়। এই থাকি যোৱা চিটখিনি কি হৈ যাব, স্পট এডমিশ্যনলৈ গুচি যাব। বুজি পাইছে? আৰু এই স্পট এডমিশ্যনত কি হয়, স্পট এডমিশ্যনত কোনসকলে যাব জানেনে? এতিয়া আপোনালোকে থাৰ্ড ৰাউণ্ডৰ যিখন কাট অফ মাৰ্ক ওলাব, সেই কাট অফ মাৰ্কখনত চাব লাগিব যে আপোনালোকৰ যিটো কেটেগৰী সেইটো কেটেগৰীত কিমানলৈকে গৈছে। বুজি পাইছে? আপোনাৰ কেটেগৰীত কিমানলৈকে গৈছে প্লাছ আপোনাৰ মাৰ্কটো কিমান আৰু আপোনাৰ যিটো মাৰ্কছ আছে তাৰ ওপৰত আৰু কিমান আছে। মই ধৰি লৈছো চিট আছে 200টা। ঠিক আছে, চিট 200টাই আছে। ধৰি লৈছো 195টামান ফুল হৈ গৈছে অলৰেডি। তাৰ ভিতৰত তাৰ আৰু থাকিব কেইটা আছে, 5টা চিট আছে। ঠিক আছে, মই 190 ধৰি লৈছো আৰু 10টা চিট আছে। ঠিক আছে, এই 10টা চিট এইটো নহয় যে স্পটত গলো 10 নম্বৰ ভিতৰত ধৰি লৈছো মই যেনিবা মোৰ মাৰ্কছটো আৰু 5জনীতকৈ কম, চ' মইতো 5 নম্বৰত আহিছো, ত' মইতো এডমিশ্যন পাব লাগে, সেইটো নহয়। বুজি পাইছে? এতিয়া আপোনাৰ কেটেগৰীত কিমান খালী আছে সেইটো মেটাৰ কৰিব। আপুনি ধৰি লৈছো OBC হওক বা আপুনি SC হওক, আপোনাৰ যিটো চিট, আপোনাৰ চিট ধৰি লৈছো এটাই আছে, SCৰ চিট এটাই আছে। ঠিক আছে, আৰু সেই চিটটোৰ কাৰণে আপোনাৰ মাৰ্কছ আছে ধৰি লৈছো যিয়ে নহওক, ধৰি লৈছো মাৰ্কছ XYZ কিবা এটা আছে। আপোনাৰ যিটো মাৰ্কছ আছে তাতকৈ যদি বেছি যদি OBCৰ এজনীৰ আছে বা এগৰাকীৰ আছে, তেতিয়াহ'লে তেওঁ চিট নাপায়, চিট আপুনিয়ে পাব, কাৰণ সেইটো আপোনাৰ কেটেগৰীত খালী আছে। বুজি পাইছেনে বাৰু মই কি ক'ব বিচাৰিছো? এতিয়া OBC ধৰি লৈছো এগৰাকীৰ ধৰি লৈছো পাইছে 42। ঠিক আছে, আৰু OBC চিট আছে এটা, আৰু SCৰ নাই। ঠিক আছে, তো আপুনি যদি SC কেটেগৰী হয় আৰু আপোনাৰ মাৰ্কছ যদি সেই 42 বা 43 পোৱাতকৈ যদি বেছি, তেতিয়াও আপুনি চিট নাপায়। বুজি পাইছেনে কেলে চিট নাপায়? কাৰণ সেইটো কেটেগৰীৰ ওপৰত যাবগৈ। বুজি পাইছে? তো কেটেগৰী হিচাপে চাব গ'লে OBCতহে খালী আছিলে। মই কথাটো কৈছো আপোনালোকক বুজি পাবলে। গতিকে স্পটত তেনেকৈ চোৱা হয়। এইটো নহয় যে স্পটত ধৰি লৈছো 20টাই গৈছে, 20টাৰ ভিতৰত মোৰ মাৰ্কছটো হাই মই পাম, সেইটো নহয়। তাৰ ভিতৰতো কেটেগৰী চাব, কোনটো কেটেগৰীত কিমান খালী আছে তাৰ ওপৰতহে আপোনালোকৰ চিটটো দিব। আশা কৰো আপোনালোকে মই যিখিনি কথা কৈছো বুজি পাইছে, আৰু যদি বুজি নাপায় মোক আপোনালোকে জনাব কমেণ্টত ভালকৈ যে বুজা নাই। মই আৰু এটা ভিডিঅ' লৈ আনিম লাগিলে আপোনালোকৰ বাবে। আৰু ভিডিঅ'টোত ইমানখিনি আছিলে, আৰু আপোনালোকে যাব স্পট এডমিশ্যনৰ বাবে, কাৰণ এইটো নহয় যে কম নাম্বাৰ থাকিলেও নাপাম, কাৰণ যদি সেইটো কেটেগৰীত নাহে, ধৰি লৈছো OBCত চিট খালী আছিলে কিন্তু OBC কোনো কেণ্ডিডেটছে নাহিলে, তেতিয়া চিটটো এনেই থাকি নাযাব ন। তেতিয়া আপুনি যদি বেলেগ কেটেগৰী হয় তেতিয়াহ'লে সেই চিটটো আপুনি পাই যাব।
বুজি পাইছে গতিকে স্পটত আপোনালোকে চান্সটো হেৰাই নিদিব যদি পঢ়া হয় আপোনালোকে যাব আৰু কি কি বস্তু প্ৰয়োজন হয় আপোনালোকে গম পাইছে ইতিমধ্যে গতিকে এই বস্তুখিনি আপোনালোকে লৈ যাব কাৰণ তেতিয়া সেই মুহূৰ্তটোত আপোনালোকে কৰিব লগা বা কৰবালৈ দৌৰা-দৌৰি কৰি ফুৰিব পৰা সময় নাথাকে আপোনালোকৰ এটা পাৰ্টিকুলাৰ টাইম দি দিব এইটো টাইমৰ ভিতৰতে এডমিশ্যন হ'ব আৰু এটা কথা এতিয়া মনত পৰিলে যে যিটো টাইম সেইটো আপোনালোকে এটা টাইম দি দিব স্পটৰ কাৰণে ধৰি লৈছো 9টাৰ পৰা 11টালৈকে বা 9টাৰ পৰা 12টালৈকে এই টাইমৰ ভিতৰত যিসকল আহিব কেণ্ডিডেট বা যিসকলে ছাবমিট কৰিব নিজৰ ডকুমেণ্টছ তেওঁলোককহে প্ৰিফাৰ কৰিব বা তেওঁলোকৰ খিনিহে একচেপ্ট কৰিব বুজি পাইছে আপুনি যদি গৈ দূৰৰে হওক বা য'ৰে হওক যদি যিটো টাইম দি দিয়ে তেওঁলোকে সেই টাইমটোতকৈ আপোনালোকে যদি দেৰিকৈ পাইগৈ তেতিয়াহ'লে আপোনাৰ যি ডকুমেণ্ট সেয়া একচেপ্ট কৰা নহয় গতিকে সেই টাইমটোৰ ওপৰতো আপোনালোকে অলপ গুৰুত্ব দিব আৰু স্পটৰলৈকে চিট খালী থাকে গতিকে আপোনালোকে স্পটৰলৈকে হোপটো এৰি নিদিব আপোনালোকে যাব আৰু যদি হয় আপোনালোকে এডমিশ্যন কৰি ল'ব চ' ভিডিঅ'টোত ইমানখিনি আছিলে আৰু DLEDৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কিবা যদি কুৱেশ্যন আছে আপোনালোকে মোক কমেণ্ট বক্সত গৈ সুধিব থেংক ইউ